কংগ্ৰেছত মই এটা কথা স্পষ্টভাৱে কৈছোঁ, কোনো দ্বিধাহীনভাৱে মই এটা কথা কৈছোঁ, জীৱনত মোৰ ব্যক্তিত্ব বিকাশত কংগ্ৰেছ দলে যিটো অৱদান আগবঢ়াইছে আৰু বিশেষকৈ মই যিটো প্ৰতিষ্ঠা পাইছোঁ, আজি তুমিয়েই কৈছা যে মই চৰ্চিত এজন ব্যক্তি, ৰাজনৈতিক জীৱনত, সামাজিক জীৱনত মোক যদি কোনোবাই চিনি পায়, মই যদি প্ৰতিষ্ঠা পাইছোঁ, 4বাৰকৈ মই MLA হ'লোঁ, 15 বছৰকৈ মই কেবিনেট মন্ত্ৰী হৈছোঁ, বৰ ডাঙৰ ডাঙৰ বিভাগ, বিশেষকৈ ৰিফৰ্মছ, অসমৰ ৰিফৰ্মছ ছেক্টৰত মই কাম কৰিছিলোঁ, তাত বহুত গালিও সপনিও খাইছিলোঁ। ইলেক্ট্ৰিচিটি ৰিফৰ্মছত সুদীৰ্ঘ 35 বছৰৰ পিছত ৰিফৰ্ম মই আনিছিলোঁ। বাট মই এইটো কথাই ক'ব খুজিছোঁ যে মোৰ ব্যক্তিত্ব বিকাশত বা প্ৰতিষ্ঠা লাভত কংগ্ৰেছ দলৰ বৰ ডাঙৰ অৰিহণা আছে। কিন্তু শেষৰ ফালে মোৰ তেনেকুৱা এটা অনুভৱ হ'ল যেন মই সাংসদ হিচাপে দ্বিতীয়বাৰ জিকি পেলাই গ'লোঁ দিল্লীলৈ। ভালেই কৰিছিলোঁ মানে চিনি পোৱা হ'ল, পাৰ্লিয়ামেণ্টৰ ডিবেট, ডিছকাশ্যন বা যিবিলাক মোৰ এনগেজমেণ্ট আছিলে, মই যথেষ্ট বহিৰ্ক্ষেত্ৰত মই পৰিচিত হৈছিলোঁ। কিন্তু লাহে লাহে কংগ্ৰেছ দলত থাকি, এইটো হঠাতে হোৱা নহয়, কোনোবাই মোক কৈছে যে ৰাতিটোৰ ভিতৰতে মই কি হ'ল যে মই সিদ্ধান্ত লৈছোঁ। আচলতে পুঞ্জীভূত এটা এনেকুৱা এটা শ্বাসৰুদ্ধ পৰিৱেশত আছিলোঁ যেন মই সেই একেই মোৰ অনুভৱ হৈছিলে যে মই এটা বন্ধ সজাৰ মাজত আছিলোঁ। গতিকে মই 3 বছৰ, প্ৰায় 3.5 বছৰ, এতিয়া মোৰ 5 জুনত, আচলতে মই এই 5 জুনত মোৰ 2 বছৰ কমপ্লিট হ'বহে এই দ্বিতীয়টো টাৰ্মৰ, আৰু তাৰ আগত মোৰ আৰু 3 বছৰ আছে। মই কিন্তু এই অপমান, গঞ্জনা, এই ধৰণৰ একাকিত্ব বা এই ধৰণৰ এনেকুৱা ধৰণৰ যিটো প্ৰণালীগতভাৱে মোৰ ওপৰত যিটো এনেকুৱা ধৰণৰ চলি আহিছে, মই যেন এটা লাহে লাহে এটা ভেজিটেবলত পৰিণত হ'বলৈ ধৰিছোঁ। কোনো ধৰণৰ ডিচিশ্যন মেকিঙত কোনো ধৰণৰ মোৰ অৰিহণা নাই, মোৰ ওপৰত যেন অবিশ্বাস, প্ৰত্যেকটো ক্ষেত্ৰতে তেনেকুৱা ধৰণৰ যেতিয়া অনুভৱ হ'বলৈ ধৰিলে, মই ভাবিলোঁ এয়াই মোৰ সময়, মই আৰু থাকিব নোৱাৰোঁ। আৰু তাৰপিছত শেষৰ পৰ্যায়ত এনেকুৱা ধৰণৰ কাম কাজ কিছুমান হ'ল যে বাৰে কেৱল মই অপমানিতই বোধ কৰিলোঁ। সেইকাৰণে মই আচলতে এইটো সিদ্ধান্ত ল'লোঁ, আৰু লৈ পেলাই জীৱনত আটাইতকৈ কঠিন সিদ্ধান্ত এইটোৱে আছিলে যে বিজেপি দলত যোগদান কৰাটো। আৰু ইয়াত এতিয়া আজি মনোনয়ন দিলে, আপোনাৰ সৈতে ইতিমধ্যে দলৰ শীৰ্ষ যিসকলো আমি ফটো দেখিছোঁ লগ পাইছে, কথা বতৰা পাতিছে, কি আপুনি কিমান আশাবাদী এতিয়া দিছপুৰক লৈ? আপোনাৰ অৱশ্যে আপুনি দিছপুৰৰে বাসিন্দা, যিমান সম্ভৱ দিছপুৰ সমষ্টিৰ বাসিন্দা। নহয়, সমষ্টি পুনৰ্বিন্যাস হওঁতে মই গুৱাহাটীত, আগতে দিছপুৰত আছিলে মোৰ যিটো ঘৰ গুৱাহাটী, পুৰণা দিছপুৰত। এতিয়া অৱশ্যে নতুন গুৱাহাটী, নিউ গুৱাহাটীত হ'ল। সেইটো নহয়, মইতো মাৰ্ঘেৰিটাত মেট্ৰিক পাছ কৰি আহি গুৱাহাটীতে আহি পেলাই কটন কলেজত পঢ়িছিলোঁ। চাকৰি কালতো মই 1-1.5 বছৰ আছোঁ, আৰু সদায়তো গুৱাহাটীতেই। গোটেই অসমৰ মানুহ আহি পেলাই গুৱাহাটীৰ সমবেত হৈছেহি। গতিকে ময়ো, আমাৰ পৰিয়ালৰ মানুহ, মোৰ ভাতৃ সকলো দেখোন গুৱাহাটীতে আছে। গতিকে মই গুৱাহাটীৰ লগত পৰিচিত, আৰু গুৱাহাটীৰ মোক বিজেপি দলে যেতিয়া ক'লে যে মই দিছপুৰৰ পৰা বিধানসভালৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব লাগিব, মই জানো যে দিছপুৰ চাগে গোটেই অসমৰ ভিতৰত আটাইতকৈ সন্মানজনক বিধানসভা সমষ্টিৰ ভিতৰত প্ৰথম 3টাৰ ভিতৰত চাগে দিছপুৰো পৰে। গতিকে মই দিছপুৰৰ সাধাৰণ ভোটাৰ, সমগ্ৰ ৰাইজ, মই জানো যে ক্ষমতাৰ চৰকাৰৰ দিছপুৰ সমষ্টিটো হ'ল যেন স্নায়ু কেন্দ্ৰ। গোটেই অসমৰ পৰা, উত্তৰৰ পৰা, দক্ষিণৰ পৰা, পূবৰ পৰা, পশ্চিমৰ পৰা, পাহাৰ ভৈয়াম, বৰাক ব্ৰহ্মপুত্ৰ, যিটো আমাৰ সৰ্বানন্দ সোণোৱালে প্ৰায় আগতে কৈছিলে, সকলোৰে লোক আহি পেলাই এই দিছপুৰ সমষ্টিটোত সমবেত হৈছে, মিলিছে, এখন সমাজ গঢ় লৈ উঠিছে, আৰু প্ৰত্যেকৰ পৰিচয় অক্ষুণ্ণ ৰাখিছে। কিন্তু তৎসত্ত্বেও দিছপুৰে অসমৰ ভৱিষ্যমুখী যিটো সমাজ জীৱন, যিটো আধুনিক মনৰ গৰাকী হৈ প্ৰত্যেকজনেই যিটো, বা উঠি অহা প্ৰজন্মই এতিয়া যিটো নতুন দিগন্তত খোজকাঢ়িবৰ কাৰণে যিটো পৰিৱেশ, সেইটো দিছপুৰেই আচলতে ডাঙৰ। কিন্তু লগতে দিছপুৰৰো বহুত ধৰণৰ সমস্যা আছে। দিছপুৰৰ মাজতো বানপানীৰ সমস্যা আছে, দিছপুৰৰ মাজতো পাহাৰীয়া খহনীয়াৰ সমস্যা আছে, দিছপুৰতো খোৱাপানীৰ ভীষণ সমস্যা আছে, দিছপুৰতো চিভিক এমেনিটিজৰ এনেকুৱা জেগা আছে। মই জানো যে দিছপুৰ সমষ্টিৰ ভিতৰতে বৰষুণ এজাক দিলেই, পানী হ'লেই তাত একেবাৰে একাঠো পানী। এই দিছপুৰৰ আমাৰ ৰাজধানীৰ যিটো কমপ্লেক্স,
মিনিষ্টাৰসকলৰ ঘৰ বাংলো বা আছাম এছেম্বলি বিল্ডিঙৰ সিপাৰেই এনেকুৱা কিছুমান জেগা আছে যে তাত মানুহৰ বছৰটোৰ এটা দীৰ্ঘকালীন সময় পানীত থাকে, ঘৰলৈ যাব নোৱাৰে পানীত। এনেকুৱা ধৰণৰ বহুত ধৰণৰ পৰস্পৰ বিপৰীতে বহুত ধৰণৰ সমস্যা আছে। গতিকে মই সদায় ধাৰণা কৰোঁ যে আমি মধ্যযুগীয় চিন্তা চৰ্চাৰে সৈতে যদি সমাজখন বা আমাৰ নতুন প্ৰজন্মক যদি আমি পৰিচালিত কৰিব খোজোঁ, আমি আগলৈ নাযাওঁ, আমি পশ্চাদপসৰণহে কৰিম। মধ্যযুগীয় চিন্তা চৰ্চাৰে সৈতে আমি মধ্যযুগলৈহে ঘূৰি যাম। আমি আমাৰ ৰীতি নীতি, আমাৰ সংস্কাৰ সকলোকে আমি অক্ষুণ্ণ ৰাখিম, আমাৰ পৰিচয় আমি গঢ়ি লৈ উঠিম, কিন্তু লগতে ভৱিষ্যমুখী চিন্তাৰে সৈতে আমি আগলৈ যাম। মই ভাবোঁ যে দিছপুৰ তাৰ বাবে বৰ উপযুক্ত এটা প্লেটফৰ্ম। এতিয়া নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাক আপুনি পাৰ্টি কলিগ, কেবিনেট কলিগ হিচাপে পালে, ইয়াত মুখ্যমন্ত্ৰী হিচাপে পাইছে, কি পৰিৱৰ্তন দেখিছে? মই এটা কথা অকপতে ক'ব খুজিছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এতিয়াতো মই নহয়, সেই তেতিয়াই আমি একেলগে কংগ্ৰেছ দলত কাম কৰিছিলোঁ। মোৰ মনত আছে 1996 চনত হিমন্ত বিশ্ব শৰ্মাই হিতেশ্বৰ শইকীয়াৰ লগত তেতিয়া খুব ঘনিষ্ঠ আছিলে। মই চাকৰি বাকৰি এৰি পেলাই মই গুৱাহাটীত ৰাজনীতিৰ পথাৰখনত ভৰি দিলোঁ। গুৱাহাটীত আহি পেলাই মই নিজে নিজৰ ভৰিত থিয় দিবৰ কাৰণে ছেল্ফ এমপ্লয়েড প্ৰফেশ্যনেল হিচাপে মোৰ ব্যৱসায় মই আৰম্ভ কৰিলোঁ 96 চনতে, তাৰ আগতে 3 বছৰমানৰ আগতেই। আৰু তেতিয়া মই তেওঁক পাইছোঁ, তাৰপিছত সংগঠনৰ কামত পাইছোঁ মই সদায়। আৰু তাৰপিছত 2001 চনত আমাৰ চৰকাৰ হ'ল। চৰকাৰত মই প্ৰথমতে মন্ত্ৰীসভাত সোমালোঁ। মই সোমোৱাৰ 1.5 বছৰমানৰ পিছতে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত সোমালে। কিন্তু তাৰ পিছৰ কালছোৱাত আমি একোজন সতীৰ্থ হিচাপে, কেবিনেট কলিগ হিচাপে আমি কাম কৰিছিলোঁ। দুৰ্যোগৰ মাজেৰে গতি কৰা সেই সময়ৰ কিমান বিভীষিকাময় দিনবিলাক পাৰ হৈ পেলাই অসমত তেতিয়া চৰকাৰ গঠন হ'ল। আৰু তেতিয়া আমি এই কনফ্লিক্ট ৰিজলিউশ্যনৰ কাৰণে অসমখনক এইবিলাক পৰিস্থিতিৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি দুয়ো, আমাৰ আৰু অন্য কলিগো আছিলে, মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত আমি বহুত ধৰণৰ কিছুমান বেলেগ বেলেগ কাৰ্যসূচী লৈছিলোঁ, একেলগে কাম কৰিছিলোঁ। কিন্তু মই সদায় এটা কথা মন কৰিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা এজন অত্যন্ত সৃজনীসুলভ চিন্তাৰে ভৰপূৰ এজন ব্যক্তি আৰু অফুৰন্ত কৰ্মস্পৃহা। তেওঁৰ যেন নুশুলেও পাৰে, আমি নোৱাৰোঁ, আমি ক্ষুদ্ৰ নৰমনিচ, কিন্তু তেওঁ এনেকুৱা ধৰণেৰে সৈতে কাম কৰিব পাৰে, এনেকুৱা উদ্যমৰে সৈতে কাম কৰিব পাৰে। আৰু এই গোটেই তেওঁৰ যিটো কৰ্মস্পৃহা, তেওঁৰ যিটো কাম কৰাৰ যিটো প্ৰক্ৰিয়া, সেইটোৱে আচলতে বহুত ধৰণৰ গুণগত পৰিৱৰ্তন সাধিব পাৰে। দীঘলীয়া সম্পৰ্ক তিতাকেহাও আছে কিজানি? নহয়, পৰিয়ালত থাকিলেও কেতিয়াবা তিতাকেহাৰ সম্পৰ্কটো হয়। হিমন্ত বিশ্ব শৰ্মাৰ লগত মই এইটো কথা নকওঁ যে মোৰ এটা বৰ মধুৰ সম্পৰ্ক আছিলে। মোক সদায় আমাৰ মাজত এনেকুৱা ধৰণৰ সম্পৰ্কও নাছিলে যে ইজনে সিজনৰ বিৰুদ্ধে আমি কুৎসা ৰটনা কৰিছোঁ, ইজনে সিজনৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰত লিপ্ত হৈছোঁ। হয়, একেখন ৰাজনীতিৰ পথাৰত বেলেগ বেলেগ ধৰণে ব্যক্তিত্ব থাকিলে অনুগামী বাঢ়ে বা বেলেগ বেলেগ ধৰণেৰে কাম কৰাৰ ক্ষেত্ৰত কেতিয়াবা হয়তো মনোমালিন্য হয়, সেইটো খুব স্বাভাৱিক। কিন্তু মই এটা কথা ক'ব পাৰোঁ, সেই সময়তো মোৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সদায় যিটো কয় এটা খুব ৰেচপেক্টেবল এটিটিউড আছিলে। মই জানো যে তেওঁ যদি তেওঁৰ নিজৰ কাম কৰাৰ গোটেই প্ৰক্ৰিয়াটো, স্পৃহাটো যদি গঠনমূলক কামত ব্যৱহাৰ কৰে, তেতিয়াহ'লে অসমখন সঁচা কথা ক'বলৈ গ'লে নতুন ৰূপত আমি একেলগে মিলি সজাই পৰাই লোৱাত আমাৰ কোনো ধৰণৰ বাধা হ'ব নোৱাৰে। গৌৰৱ গগৈ যদি সভাপতি নহ'লহেঁতেন প্ৰদেশ কংগ্ৰেছৰ, আপুনি ওলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন নেকি? দুইটাইহেঁতেন? চাওক, মই গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়াৰ লগত কাম কৰিছিলোঁ।
তৰুণ গগৈ ডাঙৰীয়াৰ তেতিয়া মোৰ মনত পৰে 2001 চনত মই 2001 চনৰ আগতে মইতো 4বাৰ বিধায়ক হৈছিলোঁ। 2000 চনত তৰুণ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। আমি তেতিয়া 2001 চনত মানে তেতিয়া প্ৰফুল্ল মহন্তৰ চৰকাৰ আছিলে, গুপ্ত হত্যা আছিলে, আলফা আছিলে, চালফা আছিলে, সমান্তৰাল শাসন ব্যৱস্থা আছিলে, আৰ্মি আছিলে, সাধাৰণ নিৰীহ মানুহৰ ওপৰত বিভিন্ন ধৰণে অত্যাচাৰ হৈছিলে। সেই সময়ত আমি এটা পৰিকল্পনা কৰিছিলোঁ আৰু তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই মোক বিশেষভাৱে দায়িত্ব দিছিলে। মই তেতিয়া 2001 চনত আমি যেতিয়া বিধানসভা নিৰ্বাচনলৈ যাম তেতিয়া তাৰ এটা ৰূপৰেখা মানে এটা এজেণ্ডা আমি কেনেকৈ আগবাঢ়ি যাম, মেনিফেষ্টো নহয়, এজেণ্ডা তৈয়াৰ কৰিবৰ কাৰণে মোক দায়িত্ব দিছিলে। আৰু তেতিয়াই মই ইকনমিক এজেণ্ডা তৈয়াৰ কৰিছিলোঁ যে কংগ্ৰেছ পাৰ্টি যদি 2001 চনত যদি ক্ষমতাত আহে আমি বিধ্বস্ত অৰ্থ ব্যৱস্থাটো পুনৰ নিৰ্মাণ কৰি পেলাই অসমক কেনেকৈ আগুৱাই লৈ যাম, কেনেকৈ আমি কৰ্মসংস্থান সৃষ্টি কৰিম, কেনেকৈ আমি সাধাৰণ পৰিয়ালৰ উপাৰ্জনৰ নতুন নতুন দিহা দিম, তেনেকুৱা ধৰণৰবিলাক আমি সন্নিৱিষ্ট কৰিছিলোঁ। তেতিয়া মই মন কৰিছিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই কাম কৰাৰ গোটেই ক্ষেত্ৰত তেওঁৰ যিটো ট্ৰিটমেণ্ট সেইটো সম্পূৰ্ণ বেলেগ আছিলে। আৰু পিছত গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া সভাপতি হ'ল, মই এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ, গৌৰৱ গগৈ মানে যেতিয়া ভূপেন বৰা যাব লগা হ'ল, ভূপেন বৰাৰ জেগাত মই বহুতে কয় যে ভূপেন বৰাৰ সলনি মই সভাপতি হ'বৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। মই কোনো চেষ্টা কৰা নাই। মই কেতিয়াও কোনো পদবীৰ কাৰণে দিল্লীত কোনোবা নেতাৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই মই কেতিয়াও ঘূৰা নাই। মই কেতিয়াও দিল্লীক কোৱা নাই যে মোক অমুকটো দিয়া, তমুকটো দিয়া। আৰু সেইকাৰণে দিল্লীৰ লগত স্বাভাৱিকতে গৌৰৱ গগৈ খুব ঘনিষ্ঠ। মই কংগ্ৰেছ দলত এনেকুৱা ধৰণৰ মই কথা কেতিয়াও কোৱা নাই যে মই দলীয় শৃংখলাবোধ সদায় মানি চলোঁ। সেইকাৰণে মই সেই সময়ত, তুমিও সাংবাদিক আছিলা, তোমালোকে যেতিয়া বহুত ধৰণৰ কথা উলিয়াবলৈ চেষ্টা কৰা যে কি হৈছে, কিন্তু তুমি যদি ভালকৈ অলপ পিছলৈ ঘূৰি চোৱা, মই কেতিয়াও কোনো দলীয় এনেকুৱা ধৰণৰ কথা, এনেকুৱা ধৰণৰ মানে কোনো ধৰণৰ ইনফৰ্মেশ্যন মই কেতিয়াও দিয়া নাই যিটোৱে দলৰ ক্ষতি কৰে বা দলৰ ভাৱমূৰ্তিত ক্ষতি কৰে। মই সদায় দলটোক, দলৰ নেতৃত্বক ৰক্ষণাবেক্ষণ দিছিলোঁ। আজিও মোক বহুতে সুধিছে যে কংগ্ৰেছ দলটো কিয় এৰি থৈ আহিলে। মোক সুধিছে যে আপোনাৰ ছেড ষ্টৰী কিহৰ কাৰণে এৰি থৈ আহিল, যে আঙুৰবিলাক টেঙা কাৰণে নেকি? মই বোলো নহয়, মুঠেই নহয়। এতিয়াও আচলতে মই লোকৰ বদনাম কোৱা বা লোকৰ এনেকুৱা ধৰণৰ কথা কোৱাটো মই কেতিয়াও পচন্দ নকৰোঁ। আজিও মোৰ ধাৰণা যে হয়, চবৰে কাম কৰাৰ যিটো ষ্টাইল সেইটো বেলেগ বেলেগ ধৰণৰ হয়। তৰুণ গগৈদেৱৰ বেলেগ আছিলে, গৌৰৱ গগৈৰ বেলেগ আছিলে। তৰুণ গগৈদেৱে দায়িত্ব দিছিলে 2001 চনৰ সময়ত। সেই সময়ত মোৰ মনত পৰে তেওঁৰ লগত চিলভিউছ কনপান আছিলে, লিডাৰ অফ অপজিশ্যন। তেতিয়াতো আমি অপজিশ্যনত আছিলোঁ। তাৰপিছত শৰৎ বৰকটকী ডাঙৰীয়া আছিলে, পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আছিলে, আৰু মই কনিষ্ঠ আছিলোঁ। আমাক ডেলিগেশ্যন কৰিছিলে, সম্পূৰ্ণ বিশ্বাস কৰিছিলে। আনকি কিবা এটা বস্তুত আমাক বিশ্বাসত লৈ পেলাই কথাবিলাক বেকত কৰিছিলে, নিজৰ মাজতে আলোচনা কৰিছিলে যে এনেকৈ কৰিলে কেনেকুৱা হ'ব, কেনেকৈ কৰিলে। এটা পাৰফেক্ট মেনেজেৰিয়েল টীম আছিলে, আৰু সেই টীমটোৰ লিডাৰ আছিলে তৰুণ গগৈ ডাঙৰীয়া। তাৰপিছত গৌৰৱ গগৈ যেতিয়া সভাপতি হ'ল, মোক বহুতে কৈছিলে, আৰু আমাৰ কংগ্ৰেছ দলৰ তেতিয়া দলীয় উচ্চ নেতৃত্বই মোক কৈছিলে যে একেলগে আমি থাকিব লাগে, কাৰণ এনেকুৱা ধৰণৰ ধাৰণা যে কংগ্ৰেছ দলত নেতাসকল কেইবাটাও গোটত বিভক্ত, বহুধা বিভক্ত। গতিকে এটা ইউনাইটেড ফেচ কৰিবৰ কাৰণে কহেচিভ ৱেত আমি যাতে সুসংহতভাৱে আমি যাতে আগবাঢ়ি যাব পাৰোঁ। গতিকে আমাৰ সেই সময়ৰ, এতিয়াতো নাই কংগ্ৰেছ দলৰ উচ্চ নেতৃত্বে কৈছে যে আমি গ'লে একেলগে এখন বাছত একেলগে যাম, একেলগে কথা ক'ম, একেলগে ডিচিশ্যন মেকিঙত থাকিম, এটা কালেক্টিভ লিডাৰশ্বিপ। আৰু মই ক'লোঁ যে মই নিশ্চয় গৌৰৱ গগৈ নেতা হ'ল, গৌৰৱ গগৈৰ নেতৃত্বত মোৰ কোনো ধৰণৰ মনত কোনো দ্বিধা নাই। তেওঁ APCCৰ প্ৰেছিডেণ্ট, গতিকে তেওঁৰ নেতৃত্বতে আমি আগবাঢ়ি যাম। আৰু মই কৈছোঁ যে আমি একেলগে যাম, একেলগে আমি 2026 নিৰ্বাচনত আগবাঢ়িম। কিন্তু তুমিহে তোমাৰ ফালৰ পৰা কথাটো ক'লা, সিফালৰ পৰাতো তাৰ এটা সম্পূৰ্ণভাৱে তেনেকুৱা ৰেচিপ্ৰকেল এটা ধাৰণা হ'ব লাগিব। কিন্তু মই অনুভৱ কৰিলোঁ যে প্ৰত্যেক ক্ষেত্ৰতে যেন
এই যিটো অপেননেছ নিজৰ মাজতে সেইটো একেবাৰে নাই। মই ক'ব খোজা নাই, কাৰণ মোৰ এইটো মন নাযায় যে মই এতিয়া কংগ্ৰেছ দল এৰি থৈ আহিলোঁ, গতিকে কংগ্ৰেছ দলত মই কি মোৰ ৰাতি সহ্য হৈছিলে হাই বিয়ৈ কৰি বিলাপ কৰিবৰ কাৰণে মোৰ অকণো ইচ্ছা নাই। কিন্তু এইটো কথা ঠিক যে মোক বাৰে বাৰে অৱনমিত কৰা হৈছিলে, আঘাত কৰা হৈছিলে, অপমানিত কৰা হৈছিলে, আৰু সেইটো বহুতেও জানে। আৰু শেষ পৰ্যায়ত মই সিদ্ধান্ত ল'লোঁ যে যদিও মোৰ সাংসদ হিচাপে আৰু প্ৰায় 3.5 বছৰ নহ'লেও 3 বছৰ 4 মাহমান মোৰ বাকী আছিলে, মই ভাবিলোঁ যে মই সেই বন্ধ সজাত আৰু আবদ্ধ হৈ চটফটাই থাকিব নোৱাৰোঁ। মই ওলাই যাম ইয়াৰ পৰা। ওলাই গৈ ল'লোঁ মই এটা কঠিন সিদ্ধান্ত ল'লোঁ। এতিয়া মই আৰু পিছলৈ ঘূৰি নাচাওঁ, এতিয়া মই আগলৈ যাম আৰু মই কাম কৰিম। আৰু মোক এইটো আশ্বস্ত কৰিছে বিজেপি দলৰ উচ্চ নেতৃত্বই, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মোক কৈছে, মই কৈছোঁ যে মই বিজেপি দলত যদি যোগদান কৰিছোঁ কোনো ধৰণৰ চৰ্ত নোহোৱাকৈ যোগদান কৰিছোঁ। মই কোনো পূৰ্ব চৰ্ত নোহোৱাকৈ সাংসদৰ পদ ত্যাগ কৰি পেলাই বিজেপি দলত যোগদান কৰিছোঁ। টিকেট লাগিব এনেকুৱা কথাও একো কোৱা নাই? ধৰণৰ কথাই মোক কোৱা নাই। আৰু মই আনকি বহুতে কৈছে যে আপুনি মন্ত্ৰী হ'বৰ কাৰণে কৰিছে, মই এইটো কথা স্পষ্ট কৰিছোঁ, মোৰ কোনো ধৰণৰ পূৰ্ব চৰ্ত নোহোৱাকৈ মই বিজেপি দলত যোগদান কৰিছোঁ। কিন্তু এটা কথাই মই কৈছোঁ, মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ পাইছোঁ এনেকৈ মুখামুখিকৈ যোগদান কৰাৰ আগতে। তেওঁৰ লগততো সদায় এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে, কাৰণ মই মোৰ ৰাজনৈতিক শত্ৰু হ'লেও ৰাজনৈতিকভাৱে আমি হয়তো প্ৰতিদ্বন্দ্বী বা আমি ইজনে সিজনৰ বিৰোধিতা কৰোঁ, কিন্তু মই সকলো মোৰ ৰাজনৈতিক বেলেগ বেলেগ দলৰ বিভিন্ন মতাৱলম্বী মানে মানুহৰ লগত বা নেতাৰ লগত মই সদায় এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক মই বজাই চলোঁ। কাৰণ আমিতো আৰু তেতিয়াহ'লে মানুহ আৰু অইন জীৱ জন্তুৰ মাজত পাৰ্থক্য কেনেকৈ হ'ব? গতিকে মই ভাবোঁ যে আমি শিক্ষা দীক্ষা লৈ পেলাই আমি কি দৃষ্টান্ত থাকি দিম? আমি দেখা পালে যে এনেকৈ যিটো কথা কয় আস্তিন কুচাই এনেকৈ লৈ পেলাই একেবাৰে ৰঙা চকু দেখুৱাই যে এনেকৈ ফেপেৰি পাতি ধৰে, মই সেইটো সংস্কাৰত বিশ্বাসী নহয়। আমি যুক্তি তৰ্ক, আমি ভাৱৰ আদান প্ৰদান, আমি ভদ্ৰভাৱে আমি আমাৰ কথাবিলাক দাঙি ধৰিব পাৰোঁ নহয়। ষ্টুডিঅ'ত তোমালোকৰ টক শ্ব'বিলাকত যি ধৰণৰ চিঞৰাৰ প্ৰতিযোগিতা হয়, সেই চিঞৰাৰ প্ৰতিযোগিতা যেতিয়া আৰম্ভ কৰিলে অৰ্ণৱ গোস্বামীয়ে, তাৰপিছত তোমালোকৰ আমাৰ অসমৰ মিডিয়াই যেতিয়া আৰম্ভ কৰিলে, মই তেতিয়াই সিদ্ধান্ত মনত আছেনে যে মই আৰু কেতিয়াও এনেকুৱা ধৰণৰ টক শ্ব'বিলাকত যে এনেকৈ পেনেল বহি থাকিব, ইজনে সিজনক একেবাৰে ধমকি দিব, হেৰি দিব, এইটোত মই কেতিয়াও বিশ্বাসী নহয়। মই তাৰ পৰা সদায় আঁতৰি আহিলোঁ। আৰু মই টেলিভিশ্যনৰ তেনেকুৱা ধৰণৰ টক শ্ব'ত তুমি যদি মনত পেলাব পাৰা মই বাদেই দিলোঁ। মই গতিকে সেইটো সংস্কাৰৰ সেইটো ষ্টাইলত মই বিশ্বাসী নহয়। গতিকে মোৰ বহুত ধৰণৰ মতবিৰোধ হ'ব পাৰে, মতবিৰোধটো পৰিয়ালৰ মাজতো থাকে, কিন্তু আমি একেলগে থাকিব নোৱাৰোঁ নেকি? আমি ভদ্ৰভাৱে আমি কথা বতৰা পাতিব নোৱাৰোঁ নেকি? কিন্তু সেইটো মই সদায় মানি চলিবলৈ চেষ্টা কৰোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাক মই বিজেপি দলত যোগদান কৰাৰ আগতে এটাই কৈছিলোঁ যে মই খালি মোৰ যিটো আত্মসন্মান, যিটো যোৱা কেইবছৰমানত বিশেষকৈ ডাক্টৰ শশী থাৰুৰক যেতিয়া মই কংগ্ৰেছ দলৰ অৰ্গেনাইজেশ্যনেল ইলেকশ্যনত সাংগঠনিক নিৰ্বাচনত যেতিয়া মই ডাক্টৰ শশী থাৰুৰৰ তেওঁ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলে মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে, আৰু মই তেতিয়া ডাক্টৰ শশী থাৰুৰ মোৰ বন্ধু মানুহ, গতিকে তেওঁক মই প্ৰস্তাৱক আছিলোঁ। আৰু শশী থাৰুৰক অকল প্ৰস্তাৱকেই নহয়, এমুঠিমান আমি কংগ্ৰেছ দলৰ ভিতৰত, কাৰণ একাষৰীয়া হৈ গ'লোঁ আমি, মই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ডাক্টৰ শশী থাৰুৰৰ সপক্ষে মই নিৰ্বাচনী চলাইছিলোঁ, আটাইখন ৰাজ্যলৈ গৈছিলোঁ, একেবাৰে সবলভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ কংগ্ৰেছ দলৰ ভিতৰত। আৰু 1100 ভোট আমি উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ পৰা পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেইটোৱে স্বাভাৱিকতে কংগ্ৰেছ দলৰ যিটো উচ্চ নেতৃত্ব, তেওঁলোকৰ লাগিলে যে এই মানুহটো দেখোন শশী থাৰুৰক সভাপতি পাতিবৰ কাৰণে কাম কৰিছিলে। স্বাভাৱিকতে তাৰপিছত মুখেৰেতো নকয়, তোমাক যদি কাটিবলৈ যায় মুখেৰে কৈ নাকাটে। ৰাজনীতিত তুমি জানাই, এই তোক চাই ল'ম এনেকুৱা ধৰণৰ কথাটো নকয়, কিন্তু মনে মনে এনেকুৱা ধৰণৰ কৰে যে লাহে 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 যেন দলটোৰ ভিতৰত মই অপ্ৰাসংগিক হৈ পৰিছোঁ। অপ্ৰাসংগিক হ'লেও কোনেও বাধা দি ৰাখিব নোৱাৰে, কিন্তু প্ৰত্যেক ক্ষেত্ৰতে যে দায়িত্বৰ পৰা অব্যাহতি দি অপমানিত কৰি এটা
বৰ একেধৰণে এটা চিম্ফনী অৰ্কেষ্ট্ৰাৰ দৰে কণ্ডাক্টৰে এনেকৈ কৰিব, ইফালে ভায়লিন বাজিব, ইফালে কৰিব, ইফালে চিটাৰ বাজিব, ইফালে তাবলা বাজিব, এনেকুৱা ধৰণে যাতে সন্মিলিতভাৱে যেন আক্ৰমণ কৰিছে, এনেকুৱা এটা মোৰ ভাৱ হ'ল। কিন্তু মই মূৰ তুলি থিয় হৈ তাত মই কাম কৰাৰ এটা পৰিৱেশ বিচাৰিছিলোঁ আৰু নিজৰ সৰ্বস্ব 100% মই কংগ্ৰেছ দলৰ কাৰণে দিবলৈ চেষ্টা কৰিছিলোঁ। নোৱাৰিলোঁ, কাৰণ মই বাৰে বাৰে যেতিয়া অপমানিত হ'বলৈ আৰম্ভ কৰিলোঁ আৰু যেতিয়া দেখিলোঁ যদি মই এনেকৈ থাকোঁ 3 বছৰ মই পাৰ কৰি দিম সাংসদ হিচাপে, 2029 চনলৈকে মই সম্পূৰ্ণ অপ্ৰাসংগিকেই নহয়, এই কালচোৱাত মই চটফটাই মানসিক দ্বন্দ্বত ভুগি পেলাই মই হয়তো ডিপ্ৰেশ্যনত যাবগৈ লাগিব। তেতিয়া ভাবিলোঁ যে নহয়, মই সিদ্ধান্ত ল'ব লাগিব আৰু সিদ্ধান্ত মই ল'লোঁ। এই সময়ছোৱাত এতিয়া মূল কথা হ'ল যে আপুনি বিজেপিলৈ আহিল, পুত্ৰয়ো কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলগীয়া হ'ল। গতিকে আপোনালোক দুয়োজনৰে দুটা দিশত ৰাজনৈতিকভাৱে এটা ক্ষতি হ'ল, যদিও আপুনি এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছে। চাওক, মই সেইটোৱে কৈছোঁ, জীৱনৰ পাকঘূৰণি যে কেতিয়াবা ইমান হৃদয় বিদাৰক হ'ব পাৰে বা ইমান কঠিন হ'ব পাৰে, সেইটো মই নিজে দেখিছোঁ। আৰু মোৰ বেয়া লাগে এইকাৰণে, আজি যলৈকে যাওঁ মোক তোমালোকৰ মিডিয়াৰ মানুহে সোধে, যে আজিও সুধিছে যে আপোনাৰ পুত্ৰৰ লগত অহা নাই নেকি। মোৰ কথাটো খুব স্পষ্ট, আমি সৰুৰে পৰা মোৰ ভাৰ্যা, মোৰ পত্নী, পৰিবাৰ, আমি মই যেতিয়া প্ৰথমবাৰ MLA হৈছিলোঁ তেতিয়া মোৰ প্ৰতীকৰ মানে আমাৰ বৰপুত্ৰৰ বয়স মাত্ৰ 3 বছৰ আছিলে। ভূপেন বৰাই ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে। মই যেতিয়া নমিনেশ্যন দিবলৈ গৈছোঁ, ভূপেন বৰাই এনেকৈ কোলাত এনেকৈ লৈ পেলাই প্ৰতীকক লৈ গৈছিলে নমিনেশ্যনৰ দিবলৈ যোৱা সেই শোভাযাত্ৰাটোত। সেইবাৰ মই MLA হ'লোঁ, প্ৰথম MLA হ'লোঁ। গতিকে এটা ৰাজনৈতিক পৰিয়ালতেতো জন্ম হ'ল। তাৰ কেইবছৰমানৰ পিছতে মই আকৌ মিনিষ্টাৰ হ'লোঁ, হোম মিনিষ্টাৰ আছিলোঁ প্ৰথম কালচোৱাত। গতিকে হঠাতে জীৱনৰ গোটেইবিলাক সলনি হৈ গ'ল। আৰু ক্ষমতাৰ যিটো সোৱাদ, সেই ক্ষমতাৰ সোৱাদ চাৰিওফালে আমাক যেন বেৰি ধৰিলে। সৰু আছিলে সিহঁত, কিন্তু মোৰ পত্নী আৰু মই তেতিয়াই সিদ্ধান্ত ল'লোঁ যে আমাৰ এই এমাহ দিমাহ, এই যিটো আমাৰ এটা 3 বছৰীয়া, তেতিয়া অৱশ্যে তেতিয়া অলপ বয়স হ'ল, কাৰণ তাৰ 2 বছৰমান 7 বছৰ আৰু 3 বছৰ এই বাঢ়ি অহা ল'ৰাকেইটা দিছপুৰৰ যেতিয়া মিনিষ্টাৰ কলনীৰ বাংলোত আছিলোঁ, তেতিয়া আগতে এটা শব্দ শুনিছে, বৌ ফ'ৰ্চ মানে বৌৰ লগত হঠাতে কিছুমান এনেকুৱা ধৰণৰ দেৱৰ আহি যাব, এনেকুৱা ধৰণৰ আহি যাব যে তোমাৰ অগোচৰে অজানিতে এই সৰু সৰু কথা ল'ৰাকেইটাক কোলাত লৈ পেলাই কোনোবাই চকলেট কিনি দিয়া মানুহৰ অভাৱ নহ'ব। তোমাৰ অজানিতে দামী দামী পুতলা কিনি আনি পেলাই সিহঁতক প্ৰেজেণ্ট দিবলৈ অভাৱ নহ'ব। সিহঁতৰ বাৰ্থডে পাতিব বুলি কৰি পেলাই একেবাৰে দামী দামী প্ৰেজেণ্ট দি পেলাই এনেকুৱা ধৰণৰ কৰি পেলাব। সেইবিলাকৰ পৰা আমি সিদ্ধান্ত লৈছিলোঁ। আমি সেইকাৰণে তোমাক মই আজি কৈছোঁ, কেতিয়াবা মই কিতাপ লিখিলে মই এইবিলাক লিখিম যে আমাৰ ল'ৰা দুইটাৰে কোনো ধৰণৰ বাৰ্থডে চেলিব্ৰেশ্যনে আমি কৰা নাছিলোঁ। মই হোম মিনিষ্টাৰ আছিলোঁ, মোৰ চৰকাৰী বাহন কেইবাখনো আছিলে। প্ৰায় সেই সময়ত হোম মিনিষ্টাৰ, সেই সময়ত পৰিৱেশ কেনেকুৱা আছিলে, প্ৰায় 50জনমান মোৰ ছিকিউৰিটিৰ মানুহ আছিলে, ৰিং ছিকিউৰিটি, অমুক ছিকিউৰিটি, তমুক বুলেট প্ৰুফ কাৰ আছিলে 2-3খনমান। কিন্তু আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ এই সৰু সৰু ল'ৰাকেইটাক আমি কেতিয়াও চৰকাৰী বাহনত উঠাটো আমি কেতিয়াও মই উঠোৱা নাই। স্কুললৈ গ'লে মোৰ পুৰণা যিখন মোৰ নিজৰ ব্যক্তিগত বাহন, সেইখন বাহনতে অহা যোৱা কৰিছিলে স্কুললৈ, গুৱাহাটীত যেতিয়া প্ৰথমতে পঢ়িছিলে। বা আমি ক্ষমতাৰ যিটো গৰম ভাতৰ ধোঁৱাই সিহঁতক যাতে কলুষিত কৰিব নোৱাৰে, সিহঁতক যাতে অৰ্ধসিদ্ধ কৰি এটা মানে কাম বন নোহোৱা, মানে এটা অপ্ৰাপ্তবয়স্ক মেণ্টেলিটিৰ যাতে তেওঁলোক নহয়, সেইকাৰণে আমি কি কৰিছিলোঁ, আঁতৰাই ৰাখিছিলোঁ। কিন্তু সৰুৰ পৰাই আমি তেওঁলোকক এটা শিক্ষা দিছিলোঁ যে তোমালোক যেতিয়া ডাঙৰ হ'বা, তোমালোক প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ হিচাপে যাতে নিজৰ পৰিচয় নিদিয়া, তোমালোকৰ নিজৰ পৰিচয় তোমালোকে সৃষ্টি কৰিবলৈ চেষ্টা কৰা। সেইকাৰণে আমি সৰুৰ পৰা দুইটাকে আমি নিজৰ সিদ্ধান্ত ল'বৰ কাৰণে আমি উদগনি জনাইছিলোঁ। মই এই কথাখিনি এইকাৰণেই কৈছোঁ যে আজিৰ এই জীৱনৰ পাকঘূৰণিত যিটো নতুন এটা টাৰ্ণিং পইণ্টত মই যিদিনাখন মই বিজেপি দলত যোগদান কৰিছোঁ আৰু দিল্লীত, তেতিয়া কথাটো শুনি পেলাই প্ৰতীকে নিজে কাম কৰি আছিলে
মাৰ্ঘেৰিটাত স্বাভাৱিকতে উদ্গ্ৰীৱ হৈ পেলাই দৌৰ মাৰি আহিলে দিল্লীলৈ, মই যাম ওলাই পেলাই। তেতিয়া মই এইটো কথাই কৈছোঁ যে সৰুৰ পৰা তোমালোকক ইণ্ডিপেণ্ডেণ্টলি নিজৰ ডিচিশ্যন নিজে ল'বলৈ, নিজৰ ভৰিত নিজে থিয় দিবৰ কাৰণে আমি শিকাইছোঁ। মই আজি যিটো সিদ্ধান্ত ল'ব লগা হৈছে, এই সিদ্ধান্তৰ দ্বাৰা তুমি কেতিয়াও প্ৰভাৱান্বিত নহ'বা। এইটো ইউ শুড নট বি ইনফ্লুৱেঞ্চড বাই মাই ডিচিশ্যন। তুমি কি ডিচিশ্যন ল'বা, তুমি কি কৰিবা, সেয়া তুমি সিদ্ধান্ত গ্ৰহণ কৰিবা। আৰু তুমি যিকোনো সিদ্ধান্তই নোলোৱা লাগিলে মই সদায় সেইটোক সন্মান কৰিম।